বিশ্ব যোগ দিৱসৰ এই কাৰ্যসূচীত ওদালগুৰি জিলাত থাকিবলৈ পাই অত্যন্ত সুখী হলোঁ। যথেষ্ট গুৰুত্ব সহকাৰে জিলা প্ৰশাসনে এই কাৰ্যসূচীটো পালন কৰিলে আৰু যথেষ্ট লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে। আমি সকলোৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশাখাপট্টনমৰ পৰা দিয়া ভাষণ শুনিলোঁ, কেনেকৈ যোগে মানসিক শাৰীৰিক শক্তি বৃদ্ধিত সহায় কৰে, যোগে স্বাস্থ্য ভাল ৰখাত সহায় কৰে, মানসিক সন্তুলন বজাই ৰখাত সহায় কৰে। এই কথাবিলাক শুনিলোঁ আৰু যোগে আমাক কেনেকৈ বেমাৰৰ পৰা মুক্তি দিয়ে সেই কথাও প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণত শুনিলোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাষণত ক'লে যে আমি তেল খোৱাৰ পৰা দূৰত থাকিব লাগে, বেছি খোৱাৰ পৰা দূৰত থাকিব লাগে, আমি নিৰোগী হৈ থাকিব লাগে, শক্তিশালী হৈ থাকিব লাগে, যাৰ যোগেদি আমি এখন সুস্থ দেশ, সুস্থ ৰাজ্য, সুস্থ সমাজ গ্ৰহণ কৰিব পাৰোঁ। সকলোকে যোগত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। থেংক ইউ।